যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে আপোনালোক সকলোৱে গম পালে যিসকলৰ ভাল হৈছে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আৰু যিসকলৰ ভবামতে নহ'ল মেট্ৰিকৰ ৰিজাল্টৰ নাম্বাৰকেইটাৰ কথা ভাবি একো লাভ নাই কাৰণ মেট্ৰিকৰ ৰিজাল্টৰ নাম্বাৰকেইটাই আমাৰ জীৱনটো নবনাই গোটেই লাইফটো পিছফালে পৰি আছে হয় বাৰু মেট্ৰিকৰ ৰিজাল্টৰ নাম্বাৰকেইটা কিছু ক্ষেত্ৰত কেতিয়াবা প্ৰয়োজন হয় কিন্তু আমাৰ লাইফটো কেৰিয়াৰটো মেট্ৰিকৰ ৰিজাল্টৰ নাম্বাৰে নবনাই চ' এইবোৰ বাদ দিয়ক বাৰু মেট্ৰিকৰ ৰিজাল্ট দিছে আপোনালোকৰ মাজৰ মই কিছুমানক কৈছোঁ সকলোকে নহয় দেই কিন্তু কিছুমানক কৈছোঁ যে মেট্ৰিকৰ ৰিজাল্টৰ খবৰ লৈ ফুৰি অকণমান সান্তনা দিব গৈ একো লাভ নাই আপোনালোকে সান্তনা দিব যোৱা মানে হৈছে আৰু অকণমান দুখ দিব যোৱা আৰু কাৰোবাৰ ভাল হৈছে নিজে মেহনত কৰিছে তাৰে ফল পাইছে দিন ৰাত কষ্ট কৰিছে নিজৰ লগত টাইম স্পেণ্ড কৰক তাৰ মাক দেউতাকৰ লগত কৰক আপুনি গৈ পিনে দুই এষাৰ যি টি কৈ তাইৰ এটা সুখৰ দিন কেলে বেয়া কৰিব লাগে আৰু যাৰ ভবামতে নহ'ল সিও নিজে পস্তাব ন যে পঢ়া নাছিল তাৰ আজি মেট্ৰিকৰ ৰিজাল্ট ভবামতে নহ'ল বা অকণমান বেছিকৈ পাব লাগিছিল কমকৈ পালে সি নিজে পস্তাব ন সি নিজে ৰিয়েলাইজ কৰিব যে য়েছ মই পঢ়িব লাগিছিল কেলে নপঢ়িলোঁ আৰু আপোনালোকেনো গৈ পিনে কি সান্তনা দিয়ে কওকচোন গৈ পিনে এইটোহে সোধে যে মাজনী বা ভাইটি ভণ্টি কিমান ডিভিজন পালি তাৰপিছত সেই ল'ৰা বা ছোৱালীজনীও ক'ব যে য়েছ মই ফাৰ্ষ্ট পালোঁ ছেকেণ্ড পালোঁ ষ্টাৰ পালোঁ যি পায় সেইটোৱে ক'ব ন আৰু তাৰপিছত আপোনালোকে কি ক'ব যে এইখিনিহে পালিনে তই বোলে আকৌ আগতে পঢ়াত ভাল আছিলি তইচোন এইখিনি পাব লাগিছিল আৰে ভাবিও থৈছে যে তুমি কি পাবা মানে লোকে ভাবিও থৈ দিয়ে যে কাৰ ছোৱালী কিমান পাব সেই আগতে সেই 6-7ত থাকোঁতে মানে গম পাইছিল নহয় আমাৰ গাঁৱৰ লোকৰবোৰতো এইটোৱে ন কোনে পাছ কৰিলে কাৰ কিমান ৰোল নং হ'ল এইবোৰে খবৰ লৈ ফুৰে তো গম পাই যে তোমাৰ 6-7ত আছিল 3-4 ৰোল নং তাত ভাবিয়ে থৈ দিছে তুমি ষ্টাৰ পাবা ডিষ্টিংশ্যন পাবা কিন্তু নাপালা চ' তোমাক ক'ব যে এইখিনিহে পালিনে আৰু মাক দেউতাকৰ আগতে আৰু কিবা এটা যদি আশা আছিল চব ভাঙি থৈ গ'ল আৰু তাৰপিছততো একদম সেইবোৰতো কৈ আহিবই খাই বৈ আহি আৰু আবেলি সময়ত আকৌ লেকচাৰ আৰম্ভ কৰিব লোকৰ আগত আকৌ ক'ব যে তাই পঢ়াত ভাল আছিলচোন এবাৰ ফাটিলনে লেবেল দিওঁতে আৰু যদি কাৰোবাৰ পঢ়াত বেয়া আছিল তাই যদি মেট্ৰিকত ভাল হ'ল এইটোও ক'ব যে তাইচোন অসমীয়া আখৰকেইটাকে মাতিব জনা নাছিল এইবাৰ কেনেকৈ পালে আৰে কি মানে ভাল হ'লেও দিগদাৰ বেয়া হ'লেও দিগদাৰ এইটো কিবা কথা নেকি কওকচোন আৰু আপোনালোকৰ মাজৰে বহুত মাক দেউতাকবোৰৰো বহুত ভুল থাকে কাৰণ কিয় জানেনে মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ বহুতো লোক আহে কিন্তু আপোনালোকে সেই ভবামতে ৰিজাল্ট নহ'ল বুলি আপোনালোকে তেওঁলোকৰ আগতে বহুতো গালি পাৰি দিয়ে লোকৰ ল'ৰা ছোৱালীৰ লগত কম্পেয়াৰ কৰে কম্পিটিশ্যন কৰিবলৈ দিয়ে আৰু কম্পিটিশ্যন কিয় কৰিব লাগে নিজৰ লগত কম্পিটিশ্যন কৰক মইতো বেলেগ হ'ব নোৱাৰোঁ বা বেলেগজন মই হ'ব নোৱাৰে ন চবৰে বেলেগ টেলেণ্ট কিছুমানে পঢ়াত ভাল সি অকল পঢ়িবই জানে সি বেলেগ কামত একো নাই কিছুমানে আকৌ বিভিন্ন ধৰণৰ কাম কৰিব জানে কিন্তু সি পঢ়াত ভাল নহয় চবৰে নিজা টেলেণ্ট আছে কাৰো লগত কোনে কম্পেয়াৰ কৰি লাভ নাই কম্পিটিশ্যন কৰি লাভ নাই নিজৰ লগত নিজেই কম্পিটিশ্যন কৰক বাৰু আপোনালোকে মাক দেউতাকবোৰে এই লোকৰ আগতে গালি পাৰি দিয়ে যি টি কৈ দিয়ে সিহঁতৰ যি মানে আশা ভৰসা আছিল চব ভাঙি যায় আৰু লোকেতো কিবাকিবি ক'বই ন ছ'চাইটি আমাক দুখ দিবলৈ বিচাৰি থাকে লোকে কেতিয়াও সন্তুষ্টি লাভ নকৰে আৰু ল'ৰা ছোৱালীবিলাকৰো ছ'চাইটিৰ কথা একো ফাৰাক নপৰে সমাজৰ কথা কিন্তু মাক দেউতাকৰ এটা কথা পূৰা মনত লাগি যায় আৰু এই ল'ৰা ছোৱালীবিলাকে যে কিবাকিবি বেয়া সিদ্ধান্ত হাতত লৈ আৰু যেতিয়া কিছুমানে আত্মহত্যাও কৰে আৰু চিঠিকেইখন যে লিখি থৈ যায় চৰি সমাজ বা চৰি ছ'চাইটি বুলি লিখি থৈ নাযায় চৰি মা দেউতা বুলি লিখি থৈ যায় কাৰণ কিয় জানেনে ছ'চাইটিৰ কথা ল'ৰা ছোৱালীৰ একোৱেই ফাৰাক নপৰে সমাজৰ কথা একোৱেই ফাৰাক নপৰে তেওঁলোকক মাত্ৰ ফাৰাক পৰে তেওঁলোকৰ মাক দেউতাকৰ কথাবোৰ আপোনালোকে ছাপোৰ্ট কৰক যি হৈছে আৰু মেট্ৰিকহে আপোনালোকেতো নিজৰ ল'ৰা ছোৱালীক সৰুৰে পৰা সংস্কাৰ দি আহিছে শিকাই আহিছে লোকৰ কথা শুনি ডিপ্ৰেশ্যনত যোৱাতকৈ এইটো শিকাওক যে
লোকে কিবা ক'লেও ষ্ট্ৰং হৈ থকা, মানে লোকৰ কথা একো ফাৰাকে নপৰা, এইটো শিকাওক। তাৰ বদলি আৰু আপোনালোকে লোকৰ আগতে গালি দি দিয়ে, এইটো হ'লে নহ'ব ন। আৰু লাহেকৈ আমাৰ হাই ছেকেণ্ডাৰী পৰীক্ষা আহি আছে, লোকে কি ক'ব জানেনে? যদি মেট্ৰিকতকৈ হাই ছেকেণ্ডাৰী পৰীক্ষাটো ভাল হ'ল, তেতিয়া এনেকৈ ক'ব যে বা হেৰি ইচোন মেট্ৰিকত কি পুৰা লেটাৰ কিবা কিবি কৰিলে, অমুক কৰিলে, কিন্তু এইবাৰচোন ফাটিল, তাৰ বৰ লেবেল দিছে। আৰু যদি মেট্ৰিকত বেয়া হৈছিল, এইবাৰ ভাল হ'ল, এতিয়াও কি ক'ব জানেনে? এইটোৱে ক'ব যে বা ইচোন মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন এটাকে মাৰিব নোৱাৰিলে, এইবাৰ আৰু এইখিনি পালে। মানে লোকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে, গম পাইছেনে আপোনালোকে? সেইকাৰণে নিজৰ কাৰণে জিয়ক, আনৰ কাৰণে কথা ভাবি একদম লাভ নাই। আৰু আজিকালি মানুহৰ হাতত সময় নাই, আৰু আপুনি লোকৰ ৰিজাল্টৰ খবৰ লৈ ফুৰিছে। এইবিলাক কৰি থাকিলে একদমেই নহ'ব। জামানা বহুত বদলি গ'ল, দেশ বহুত আগুৱাই গ'ল, কিন্তু আপোনালোকৰ চিন্তাধাৰাবোৰ অকণমান হ'লেও সলাওক। এইবোৰ ভাবিলে একদম নহ'ব। চিন্তাধাৰাবোৰ চেঞ্জ কৰক আপোনালোকৰ। জামানা বহুত বদলি গ'ল, দেশ বহুতো উন্নত হ'ল, কিন্তু মানুহবোৰ ঠিক একেই হৈ আছে। এইবোৰ বাদ দিয়ক। য়েছ বাৰু, গাঁৱৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো জানিবৰ মন যায়। গম পাব নহয় 2 এদিন পিছত হ'লেও, কাৰোবাৰ মুখততো শুনিব ন। গৈ পিনে আকৌ আপোনালোকে যি টি কয়, এটা সুখৰ দিন দুখৰ কেলে কৰিব লাগে। আৰু সকলোৰে চিন্তাধাৰা বেলেগ, মোৰ জাষ্ট ভাৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। সকলোৰে যিহেতু চিন্তাধাৰা বেলেগ, সেইকাৰণে মোৰ এই কথাখিনিত কিছুমানে সন্মতও হ'ব পাৰে আৰু কিছুমানে আপত্তিও কৰিব পাৰে। এই জগতখনত একেবাৰে নতুন, প্লিজ কিবা ভুল হ'লে গালি চালি নাপাৰিব, প্লিজ কৈছোঁ। যাৰ মোৰ কথাখিনিত সন্মত, কমেণ্টত কওক যে য়েছ, ভণ্টিৰ কথাখিনি একদম ৰাইট। আৰু যাৰ আপত্তি, সিও কওক যে এইটো কথা নহয়, এনেকৈ কৈ দিলেই হ'ব বাছ। আৰু নমস্কাৰ।